আজি ৫ শাওন দেওবাৰ ২১ জুলাই ২০২৪ তাৰিখে গুৰু পূৰ্ণিমা উপলক্ষে বাক্সা জিলাৰ ভোলাজাৰ নাট্যবস্থিত ৰাজহুৱা খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় গুৰু পূৰ্ণিমা। ৰাইজৰ শুভমংগল শ্ৰীবৃদ্ধি কামনাৰে ভগৱানৰ শ্ৰীচৰণ চিন্তি ধৰ্মীয় আধ্যাত্মিক ভাগৱত পাঠ, ভাগৱত শোভাযাত্ৰা আৰু অন্যান্য কাৰ্যসূচীৰে এভাগী পবিত্ৰ অনুষ্ঠানৰ আয়োজন কৰে। উক্ত শুভ অনুষ্ঠান ভাগিত ৰাতিপুৱা ৬ বজাতে বন্তি প্ৰজ্বলন, গুৰু আসনত শ্ৰীমদ ভাগৱত স্থাপন কৰা হয়। স্থাপন কৰে দেউৰী ভবীন নাথ আৰু বেন্ধৰ নাথে। ৰাতিপুৱা ৮:৩০ ধৰ্মধ্বজা উত্তোলন কৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সমাজকৰ্মী বিপিন বৰুৱাই। আদৰণি সমিতিৰ সভাপতি অনিল নাথে আধ্যাৰ স্মৃতি চাৰণাৰ্থে ১ মিনিট মৌন প্ৰাৰ্থনা কৰাৰ অন্তত আধ্যাত্মিক প্ৰবচক প্ৰচাৰক, বিশিষ্ট সমাজকৰ্মী, সাংস্কৃতিক কৰ্মী, সাহিত্যিক, বিশেষ প্ৰেৰণামূলক বক্তা যতীন্দ্ৰ নাথ কৃষ্ণদাসে মুখ্য অতিথিৰ ভাষণ দাঙি ধৰে। গুৰু পূৰ্ণিমাৰ এই দিনটোত এটি বিশেষ পবিত্ৰ দিন। আধ্যাত্মিক জ্ঞান অনুভৱ পুষ্ট গুৰুক আশ্ৰয় কৰি তেওঁ দিয়া বাণী বা উপদেশসমূহৰ আচৰণ পালন, বিচাৰ প্ৰচাৰ, সঞ্চাৰ জীৱনত চৰিত্ৰ আনিব পাৰিলে অজ্ঞান আন্ধাৰ আঁতৰাই জ্ঞানৰ প্ৰকাশেৰে জ্যোতিষ্মান হ'ব পাৰি বুলি ভাষণত উল্লেখ কৰি তেওঁ দিনৰ ৯ বজাত ভাগৱত পাঠৰ শুভাৰম্ভণি আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। পাঠৰ শুভাৰম্ভণি কৰে পাঠক অভিৰাম নাথে। ৰাতিপুৱা ১০:৩০ আয়োজন কৰা শ্ৰীমদ ভাগৱত শোভাযাত্ৰা পৰিচালনা কৰে দীনেশ নাথ, অৰবিন্দ নাথ, ৰমেশ নাথ, তিলক নাথে। দুপৰীয়া ২ বজাত ভাগৱত শোভাযাত্ৰা সামৰণি, ৰাজহুৱা সেৱা আগবঢ়াই অনুষ্ঠানটোৰ সফল সামৰণি কৰে। ডিমাকুছিৰ পৰা প্ৰেমৰাজ বৰৰ ৰিপৰ্ট, JNKD নিউজ। প্ৰথমতে আমি সংবাদ মাধ্যমৰ প্ৰতিগৰাকী বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি গুৰু পূৰ্ণিমা এটা বিশেষ দিন আৰু এই গুৰু পূৰ্ণিমা বেদব্যাস আৱিৰ্ভাৱ তিথি হিচাপে পালন কৰা হয় আৰু সাধাৰণতে জৈন, বৌদ্ধ আৰু হিন্দুসকলৰ এটি ধৰ্মীয় উৎসৱ হৈছে গুৰু পূৰ্ণিমা। আজি কেৱল অসমতে নহয়, ভাৰতবৰ্ষতে নহয়, ভাৰত, ভূটান, নেপালত বিশেষকৈ এই গুৰু পূৰ্ণিমা পালন কৰি থকা হৈছে। আজিৰ এই পবিত্ৰ দিনটোৰ বিশেষ কেইটামান অৰ্থ হৈছে যে আমাৰ ধৰ্মীয় জীৱনত সদায় গুৰুক গুৰুত্ব দি থকা হৈছে, আধ্যাত্মিক জীৱনত সদায় গুৰুক গুৰুত্ব দি থকা হৈছে। আমি যেতিয়া এইখন সংসাৰত জন্মগ্ৰহণ কৰোঁ, আমি মায়াত আবদ্ধ হৈ যাওঁ আৰু মায়াবদ্ধ প্ৰতিগৰাকী জীৱেই এই মায়া চিন্তনৰ কাৰণে উপায় বিচাৰি হাহাকাৰ কৰে। তো তেতিয়া যেনেকুৱাকৈ প্ৰখৰ ৰ'দৰ পৰা আপুনি যদি হাত সাৰিব বিচাৰে তেনেহ'লে আপুনি বৰবৃক্ষৰ ওচৰত যাব লাগিব আৰু বৰবৃক্ষৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰাৰ লগে লগে আপুনি ছায়া পাব, ফল পাব, ফুল পাব, ডাল মূল সকলো পায়। ঠিক তেনেদৰে যেতিয়া সংসাৰৰ বিষয় চক্ৰ, আহাৰ, নিদ্ৰা, মৈথুন, ভয়ৰ আদি যিখিনি বিকাৰ আছে, বিষয়ৰ বিকাৰ, সেই বিকাৰবিলাকে যেতিয়া জৰ কৰে, থৰ কৰে, তেতিয়া এই জীৱসকল ক'ত আশ্ৰয় কৰে? গুৰুৰ ওচৰত। আৰু সেই গুৰুই তেতিয়া নিজৰ জ্ঞান আৰু গুণেৰে প্ৰত্যেকগৰাকী জীৱৰ মনত থকা অন্ধকাৰ দূৰ কৰে আৰু আত্মাৰ লগত পৰিচয় কৰে। আৰু এই আত্মাৰ প্ৰশান্তিৰ লগত পৰিচয় হোৱাৰ পিছত প্ৰত্যেকগৰাকী ব্যক্তি নিজক উপলব্ধি কৰিবলৈ সুবিধা লাভ কৰে। আৰু সেই গুৰুৰ যিটো পৰম্পৰা, সেই গুৰুৰ পৰম্পৰা সেই বেদব্যাসৰ দিনৰ পৰা ইয়ালৈকে নামি আহিল। বেদব্যাসে স্বয়ং নাৰদক গুৰু মানি তেওঁ শিষ্যত্ব গ্ৰহণ কৰিছিল আৰু ভাগৱতৰ দৰে মুকুতি শাস্ত্ৰ এইখন সংসাৰত দান কৰিলে, যি ভাগৱত শাস্ত্ৰ মুকুতিৰ পৰম মাৰ্গ ভক্তিক আশ্ৰয় কৰিছে। ভকতি মুকুতি পদ নিদানা সেই গুৰুৰ মুখে নিশ্চিত। আৰু গুৰুৰ আকৌ ডাঙৰ অৰ্থ আছে, বড়ো আধ্যাত্মিক অৰ্থ আছে। সহজ ভাষাত যদি কওঁ, গুৰুৱে গুৰুত্ব আনে জীৱনলৈ, গুৰুৱে গুৰুত্ব আনে সমাজলৈ, সময়লৈ, অসীমলৈ। আৰু এই গুৰুৰ গুৰুত্ব প্ৰতিগৰাকী জীৱৰ মাজত নিহিত হৈ আছে, সেই জীৱে উপলব্ধি কৰিব পাৰিব লাগে। আজি বাক্সা ডিষ্ট্ৰিক্টৰ ভোলাজাৰ নাথচুবাত ৪ৰ্থবাৰ্ষিক গুৰু পূৰ্ণিমা অনুষ্ঠান আয়োজন কৰিছে। তাত এগৰাকী মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰিছে। মই কৃষ্ণদাস হিচাপে এই কথাটোৱেই ক'ম যে এনেধৰণৰ গুৰুৰ যি পৰম্পৰা, সেই পৰম্পৰা সকলোৱে ধৰিব লাগে, পুৰু পৰম্পৰাক আগুৱাই নিবলৈ চেষ্টা কৰিব লাগে। শংকৰ মাধৱ অসমত গুৰু হিচাপে সকলোৱে হৃদয়ত ধাৰণ কৰিছে। ঠিক তেনেদৰে যিসকল গুৰুৰ জ্ঞানৰ প্ৰকাশে আমাৰ পৃথিৱীৰ যি মায়াময় অৱস্থা, সেই মায়াময় অৱস্থাৰ পৰা আমি দূৰ হৈ আমি আত্মকল্যাণৰ মাৰ্গ বিচাৰি পাওঁ, তেনেধৰণৰ প্ৰতিগৰাকী গুৰুক প্ৰত্যেকে শ্ৰদ্ধা কৰিব লাগে। পিতৃ মাতৃ আদি গুৰু, শিক্ষাগুৰু, ধৰ্মীয় গুৰু, আধ্যাত্মিক গুৰু, প্ৰতিগৰাকী গুৰুৰ গুৰুত্ব জীৱনত অপৰিসীম। সেই গুৰুত্বক ধাৰণ কৰিব লাগে আৰু গুৰু শিষ্য পৰম্পৰাক আগুৱাই লৈ যাব লাগে। শিক্ষা আৰু সংস্কাৰ, আধ্যাত্মিকতা যেতিয়া একত্ৰভাৱে ত্ৰিমূৰ্তিৰ সমাহাৰ হয়, তেতিয়াই গংগা, গোদাবৰী আৰু যমুনা তিনিৰে সংগমত যেনেদৰে পৰম পবিত্ৰ পাৱন তীৰ্থস্থলীত স্নান কৰিলে মানুহৰ পাপ মোচন হয় বুলি কয়, ঠিক তেনেদৰে গুৰু পূৰ্ণিমাৰ এই তিথিটোত প্ৰতিগৰাকী শিষ্যই গুৰুৰ ওচৰত শৰণাপন্ন হৈ যদি গুৰুৰ কৰ্মখিনি কৰে, আচৰণ পালন কৰে, তেনেহ'লে জীৱাত্মা কল্যাণৰ মাৰ্গ নিজেই বিচাৰি পায়। জয় গুৰু শংকৰ সৰ্বগুণকৰ জাকৰিখি নাইকমা তোহাৰী চৰণৰ ৰেণুকতা কৌতি বাৰেক কৰোঁ প্ৰণাম ৰাম বাৰেক কৰোঁ। মই এইখিনি পালন কৰাৰ কাৰণে ৰাইজক
মই বহুত সুখী হৈছোঁ, মই ভাল পাইছোঁ। কাৰণ মোৰ এতিয়া সময় আহি আছে দেচোন। এতিয়া ৰাইজে যাতে আশীৰ্বাদ কৰে, ল'ৰা ছোৱালী জানো ভাল আহে, মই তাকে আশীৰ্বাদ কৰিছোঁ। আৰু গোটেইগিলাখানে জানো সমূহ ৰাইজে আশীৰ্বাদ কৰে, ল'ৰা ছোৱালীগিলা বা আই মাতৃ বা বাপসকল সকলোৰে জানো ভাল শুনো। যেনে দেচোন আই মাতৃ হওক বা বাপসকল সকলোকে এইদিনা আশীৰ্বাদ কৰিছোঁ। সকলোকে জানো এইটো ধৰ্ম প্ৰচাৰ কৰি সকলোকে ভাল জ্ঞান দেই ল'ৰা ছোৱালী, মই তাকে আশীৰ্বাদ কৰিছোঁ আৰু কৃষ্ণ। আমি সাংবাদিক মোৰ ফালৰ পৰা নমস্কাৰ জনালোঁ। তেখেতে আমাৰ এই গুৰু পূৰ্ণিমাৰ উপলক্ষে আহি যিখিনি আমাক মানে আন্তৰিকতা দিলে, তাৰ কাৰণে আমি বহুত বহুত ধন্যবাদ। আৰু ভৱিষ্যতে আমি এনেকুৱাকৈ যাতে প্ৰতি বছৰেই আমি এই শাওণ মাহৰ 5 তাৰিখে এই গুৰু পূৰ্ণিমাটো পালন কৰি থাকিব পাৰোঁ, সেইটো আমি সমূহ ৰাইজৰ আমি শলাগ লৈ আমি একোটা মানে এডাল ৰচা লৈ পেলাই এইখিনি যাতে আমি প্ৰতি বছৰে কৰি যাব পাৰোঁ, এইখিনি মই তাৰমানে ৰাইজৰ ওচৰত কামনা কৰোঁ। আৰু মই বিশেষ ক'ব নোৱাৰোঁ।